এছএন নিউজৰ সমূহ দৰ্শকলৈ নমস্কাৰ জনাইছোঁ। আজি আমি আহি উপস্থিত হৈছোঁ সেই কামৰূপ জিলাৰ সোণাপুৰ নামদান কেন্দ্ৰত। ইয়াত জানিব পৰা মতে ইয়াত আজি সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ আয়োজন কৰা হৈছে। ইয়াত আমি দেখিবলৈ পাইছোঁ যে বহু দূৰ দূৰণিৰ পৰা শ্ৰদ্ধালুৱে ইয়াতে গাড়ী লৈ মটৰচাইকেল স্কুটি আদি বিভিন্ন ধৰণৰ বাহন লৈ ইয়াতে সৎসংগ শুনিবলৈ আহিছে। তো গতিকে আমি ভিতৰলৈ গৈ ভিতৰৰ ব্যৱস্থাটোৰ বিষয়ে অলপ জানো। ইতিমধ্যে আমি সৎসংগস্থলীৰ ভিতৰলৈ আহি পালোঁ আৰু ইয়াতে আমি দেখিবলৈ পাইছোঁ যে ইয়াতে সেৱাদাৰে চাইৰাম বিতৰণ কৰি আছে। তেওঁলোকে খুব ধুনীয়াকৈ সেৱা কৰি আছে, যিহেতু ইয়াত অহা শ্ৰদ্ধালুসকলৰ বাবে ধুনীয়াকৈ মিলিজুলি ইমান ধুনীয়াকৈ সেৱা কৰি আছে। ইয়াতে আমি দেখিবলৈ পাইছোঁ ভকতসকলে ইয়াত চাইৰাম, যিহেতু তেওঁলোকে চাইৰাম বুলি কয় চাহক। এই ব্যৱস্থাৰ বিষয়ে আমি এজন শ্ৰদ্ধালুৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ ছাৰ। নমস্কাৰ। হয় ছাৰ, আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্য, তো গতিকে ইয়াত যিখিনি ব্যৱস্থা চলি আছে সন্ত ৰামপাল গুৰু মহাৰাজৰ আদেশৰ দ্বাৰা, তো আপুনি ইয়াৰ ব্যৱস্থাসমূহৰ বিষয়ে কিছু কথা জনাব নেকি? হয়, ইয়াতে প্ৰতিটো মাহৰ প্ৰথম ৰবিবাৰে সৎসং আয়োজন কৰা হয়, এক দিৱসীয় সৎসং। সেই তাৰ বাবে সৎসঙৰ শ্ৰদ্ধালুসকলক সকলো চাহৰ ব্যৱস্থা বিনামূলীয়াকৈ কৰা যায় আৰু সেয়াই আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে। শুনিব পৰা মতে সন্ত ৰামপাল গুৰু মহাৰাজে বিভিন্ন ধৰণৰ অভিযান নিজৰ হাতত লৈছে। সমাজ কল্যাণৰ বাবে তেওঁ বহুতো সহায় কৰিছে। গতিকে তেওঁৰ কিছুমান এনে অভিযানৰ বিষয়ে আমাক জনাব নেকি? হয়, তেওঁ বহুত ডাঙৰ সমাজ ব্যৱস্থাৰ কাম কৰিছে। যেনেকুৱা অন্নদান অন্নপূৰ্ণ মুহিম এটা চলাইছে। সেই মুহিমত আপোনালোকে হয়তো বিভিন্ন ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মত দেখিবলৈ পাইছে, যিবোৰ মানুহৰ অসুবিধা হৈছে, তেওঁলোকৰ খোৱা বোৱা ব্যৱস্থা একো নাই। সকলোবোৰ আমাৰ গুৰুজীয়ে সকলোবোৰ নিঃশুল্কভাৱে ব্যৱস্থা কৰি দিছে। যেনেকুৱা আটা, চেনি, চাউল সকলোবোৰ নিঃশুল্ক ব্যৱস্থা কৰি দিয়া দেখা গৈছে। যিহেতু আপুনি জনাইছে অন্নপূৰ্ণ মুহিম যিটো তাৰ বিষয়ে, তো গতিকে এইটো আমাৰ অসমতো ফলপ্ৰসূ হ'ব নেকি বাৰু? হয়, এইটো অতি শীঘ্ৰে আমাৰ অসমতো হোৱাৰ আছে। তাৰমানে আমাৰ অসমৰ মানুহখিনি যেতিয়া সহযোগ কৰিব, নিশ্চয় অতি শীঘ্ৰে হোৱাৰ সম্ভাৱনা আছে। এতিয়া বৰ্তমানলৈকে প্ৰযুক্তি সকলোবোৰ ব্যৱস্থা চলাই থকা গৈছে। গতিকে আমাৰ অসমৰ পৰা কিছুমান সহায় সহযোগিতা আগবাঢ়িলে নিশ্চয় অতি সোনকালে সেই কাৰ্যকাৰী আৰম্ভ হ'ব বুলি আমি ক'ব পাৰোঁ। আমি জানিব পৰা মতে সন্ত ৰামপাল গুৰু মহাৰাজে নিচামুক্ত দেশ গঢ়ি তোলাৰ বাবে বহুতো সহায় আগবঢ়াইছে আৰু বহুতো এনে অভিযান হাতত লৈছে। কি ক'ব বিচাৰে তাৰ বিষয়ে? হয়, নিচামুক্ত অভিযানত সন্ত ৰামপালদেৱ মহাৰাজে বহুত গুৰুত্বপূৰ্ণ অভিযান চলাইছে। যে আজিকালি সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ যেতিয়া নিচাত আসক্ত হৈ সকলো পঢ়া শুনাৰ ফালৰ পৰা ধ্যান নিদি সেইবোৰতে লাগি পৰিছে। গতিকে নিচামুক্ত সমাজ গঢ়ি তুলিবলৈ সক্ষম হৈছে আমাৰ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজে। ইতিমধ্যে বহুতো ছ'চিয়েল মিডিয়াত আপোনালোকে হয়তো দেখিবলৈ পাইছে, দেখুৱাই থাকে যে আমাৰ নিচা এৰি সকলো মানুহে সন্ত ৰামদেৱ মহাৰাজৰ পৰা ভক্তি লোৱাৰ পিছত সকলো নিচা এৰিবলৈ সক্ষম হৈছে। আৰু আমিও বিশ্বাস কৰোঁ, আমিও ভাবোঁ যে আমাৰ অসমৰ মানুহখিনিও যদি সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণত যায়, সকলো সৎ ভক্তি কৰে, সকলো নিশ্চিতভাৱে নিচা ত্যাগ কৰিবলৈ সক্ষম হ'ব বুলি আমি জানিব পাৰিম। যদি আমাৰ অসমৰ লোকে বা ভাৰতৰ যিকোনো লোকে যদি সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা নাম দীক্ষা ল'ব বিচাৰে, তেওঁ শৰণলৈ আহি নিচাৰ পৰা মুক্তি হ'ব বিচাৰে, তো সেইটো কেনেকৈ সম্ভৱ হ'ব? এইটো আজিকালি বহুত সহজ সৰল ছিষ্টেম বনাই দিছে পৰমাত্মাই। সকলো ঠায়ে ঠায়ে নাম দীক্ষা কেন্দ্ৰ কৰি চলাই দিছে। আৰু বিভিন্ন প্লেটফৰ্মত আপোনালোকে দেখিবলৈ পাইছে যে ইউটিউবত, ছ'চিয়েল মিডিয়াত এনি টাইম সৎসংগ চলি থাকে, সন্ত ৰামপালদেৱ মহাৰাজৰ প্ৰবচন চলি থাকে। তাৰ সৎসংগৰ চলি থকাৰ ভিতৰত হালধীয়াকৈ এটা পাতি চলি থাকে, তাতে সকলোবোৰ আশ্ৰমৰ নম্বৰ দিয়া থাকে। সেই আশ্ৰমৰ লগত যোগাযোগ কৰি আপোনালোকে যিকোনো মানুহে নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল ছাৰ।